হয় আজিও আপুনি নগাঁও আদালতত হাজিৰ হৈছে প্ৰথম প্ৰতিক্ৰিয়াটো মানে আজি কাজিৰঙা যিখন আমাৰ নেশ্যনেল পাৰ্কত বহুত খেতিয়কক উচ্ছেদ কৰিছিলে আপোনালোকে সকলোৱে জানে তাৰ বিৰুদ্ধে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সংগ্ৰাম কৰিছিলোঁ আন্দোলন কৰিছিলোঁ তেতিয়া পুলিচে দুজন মানুহ গুলীয়াই হত্যা কৰিছিলে আৰু সেই গুলীয়াই হত্যা কৰা ঘটনাটো মোৰ ওপৰতে জাপি দিছিলে মই হত্যা কৰা বুলি গোচৰটো মানে মোৰ ওপৰতে জাপি দিছিলে যে দুজন মানুহ 306 মানে একদম মাৰ্ডাৰ কৰা আৰু এটেম্প টু মাৰ্ডাৰ দুটা এনেকুৱা তিনিটা গোচৰ জাপি দিছিলে আজি যিটো গোচৰ আছিলে আপোনালোকৰ মনত পৰিব পাৰে এজন RTI এক্টিভিষ্ট আছিলে দুলাল বৰা নামৰ মানুহজনে গোচৰটো দিছিলে আৰু একেটা বিষয়ৰ ওপৰত মোৰ দুটা গোচৰ ইয়াত আগতে কোৰ্টত চলিছিলে সেই দুইটা SDGM কলিয়াবৰলৈ পঠিয়াই দিছিলে আৰু আজিও কেছটোৰ হিয়াৰিং হ'ল আমাৰ এডভোকেট আপোনাৰ হাছিম দায়ে আমাৰ এই গোটেই বিষয়টোক লৈ 3 দিন ধৰি হিয়াৰিং কৰিলে আৰু 3 দিন ধৰি আৰ্গুমেণ্ট কৰাৰ পাছত আজি কোৰ্টে এই গোচৰটো 307 বা 306 থাকিব নোৱাৰে অৰ্থাৎ মানুহ হত্যা কৰাৰ গোচৰ এইটো নহয় কিন্তু সেই সময়ত আৰু কেইটামান গোচৰ লগাইছিলে যে বহুত মানুহ একেলগতে গোট খোৱা এনেকুৱা ধৰণৰ সেই ধৰণৰ 144 ব্ৰেক কৰা এনেকুৱা ধৰণৰ যিবিলাক গোচৰ লগাইছিলে সেই সৰু সৰু গোচৰবিলাক দি সেইবিলাক চাৰ্জ ফ্ৰেম কৰি এতিয়া মোক কলিয়াবৰ কোৰ্টলৈ পুনৰ ঘূৰাই পঠিয়ালে একেটা বিষয়ৰ ওপৰত এতিয়া 3টা গোচৰ চলি আছে আপোনালোকে সকলোৱে জানে যে ভাৰতৰ সংবিধান অনুসৰি এটা বিষয়ৰ ওপৰত কেতিয়াও দুটা কেছ হ'ব নোৱাৰে এটা বিষয়ৰ ওপৰত এটাই গোচৰ হ'ব পাৰে কিন্তু মোৰ ওপৰত এতিয়া একেটা বিষয়ৰ ওপৰত বেলেগ ক'ৰবাত মেজিষ্ট্ৰেটে দিছে ক'ৰবাত পুলিচে দিছে আৰু ক'ৰবাত RTI এক্টিভিষ্টৰ নামত দুলাল বৰাই দিছে তেওঁলোকে চৰকাৰৰ পক্ষত দি একেটা কেছকে এতিয়া 3টা কেছ কৰি এতিয়া মোক আকৌ কলিয়াবৰ কোৰ্টলৈ আগৰ দুটাৰ নিচিনাকৈ আকৌ কলিয়াবৰ কোৰ্টলৈ ঘূৰাই দিলে মই ভাবোঁ যে নিশ্চয় এখন ন্যায়ৰ যুঁজ এখন আমি খেতিয়কৰ পক্ষতহে মাত মাতিছিলোঁ তাৰ বাহিৰে বেলেগ একো কৰা নাছিলোঁ গতিকে ডেফিনেটলি এই কেছত জয়ী হ'ম মোৰ গোটেই অসমত 165টা কেছ আছে 165 আৰু 165টা কেছত এতিয়ালৈকে 32টা কেছত মই এতিয়ালৈকে ৰিলিজ পাইছোঁ ক'তো মোৰ কোনো ফাইনো হোৱা নাই কাৰণ আটাইবিলাক ৰাজহুৱা কাম ক'তো মই চুৰ কৰিবলৈ গৈ কেছত ফচা নাই ক'তো ডকাইত কৰিবলৈ গৈ পইচা কেছত ফচা নাই ক'তো মানুহক টকা ডিমাণ্ড কৰি কেছত ফচা নাই ক'তো মানুহ মাৰি কেছত ফচা নাই গতিকে এইবিলাক চব ৰাজহুৱা কেছ এটা এটাকৈ শেষ হৈছে 32টা কেছ ইতিমধ্যে শেষ হৈ গৈছে এতিয়া আন এটা প্ৰসংগলৈ আহোঁ